হয় তুমি কিবা কবি নেকি? কিনো কম বাবা মই লম আকৌ 500 আকৌ চকু হৈছে সব পাছ হৈ গৈছে ফটো মাৰি দিলে তহঁতৰ এইটো ফিচাৰীটো থাকি যাব মাছখিনি মাৰিব লাগিছিলে চব মই তহঁতৰ এৰিয়াটো চাইছোঁ বগলী কেইজনী খাদা গোটেই কিনাৰটো একদম ওপৰলৈ মাছ আছে কেনে বগলীখিনি বহি আছে কিমানখিনি গোটেই সৰু মাছখিনি ওপৰত আচ্ছা এতিয়া তোমালোক দুজন মালিক ইয়াতে বহি আছা ইণ্টাৰভিউ ল'ব বিচাৰিছোঁ এটা এই পুখুৰীকেইটাত কিমান মাছ ওলাব বুলি ভাবিছে? এনেই 15-20 লাখ টকা হ'ব লাগে আমাৰ এতিয়া বৰ্তমানে কিমান মাছ এৰা হৈছে? বৰ্তমানে 15 লাখ মাছ এৰি দিয়া হ'ল 15 লাখ বাতি পোনা 10 লাখ 15 আৰু 10 25 লাখ এই গোটেই এৰিয়াটো কিমান হ'ব পাৰে? 120 বিঘা 120 বিঘাৰ পুখুৰী ন? আচ্ছা ইয়াত চৰকাৰৰ পৰা কিবা চৰকাৰৰ লগত আমি একো যোগাযোগ কৰা নাই এতিয়ালৈকে আচ্ছা নিজেই ন? নিজে কৈছোঁ আচ্ছা ইয়াৰ এই পদ্ধতিৰ পৰা নিবনুৱা সমস্যা সমাধান হয় বুলি ভাবে নেকি? নিশ্চয় কিয় নহ'ব আচ্ছা এতিয়া ইয়াতে মালিকী লৈ কৰ্মচাৰী লৈ কিমানজন আপোনালোকৰ হেৰি আছে কৰ্মচাৰী? 6 জন আছে আমি আচ্ছা এতিয়া ভাগে ভাগে কিমানকৈ হ'ব বুলি ভাবিছে? সেইটো আৰু ওপৰলৈ জানিব কিমান হ'ব এতিয়াতো গম পোৱা নাই পানীৰ আছে তথাপিতো আশাটো কৰিব পাৰি আমি 20টা গ'লে কৰিছোঁ আশা আমি ঠিক আছে আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হওক জয় জয় ময় হওক তাকে কামনা কৰি আজি আমাৰ প্ৰগ্ৰামৰ ইমানতে অন্ত পৰিলোঁ ধন্যবাদ